অকল কংগ্ৰেছ নহয় বিভিন্ন দলৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম কাজৰ ভিতৰত আকৃষ্ট হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী গতিশীল নেতৃত্ব আৰু ৰাজ্যখনক আগবঢ়াই নিবৰ কাৰণে যেনেধৰণে কৰ্মযজ্ঞ আৰম্ভ হৈছে তাত আকৃষ্ট হৈছে। এতিয়া আৰু বাকী দলবিলাকে তেওঁলোকৰ যিবিলাক নীতি আৰু এই গোটেই কথাখিনি তেওঁলোকে ৰাইজে বা তাৰ কৰ্মীখিনি সন্তুষ্ট নহয়। মূলতঃ উন্নয়নৰ কাৰণে যোগদান হৈছে আৰু মই ভাবিছোঁ এইটো ভাল অসমৰ কাৰণে আমি এটা সুযোগ পাইছোঁ, সুবিধা পাইছোঁ। আমি ৰাজ্যখন বহু ওপৰলৈ নিয়াৰ যি সপোন আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰীয়েও যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰত উজ্বলাই তোলাৰ 100 বছৰ যেতিয়া পূৰ্ণ হ'ব তাৰ সপোনৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। সকলোৱে কাম কৰিবৰ কাৰণে দেশখন আৰু জাতিটো ৰক্ষা কৰিবৰ কাৰণে ওলাই আহিছে। এইটো মই খুব ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।